হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা হোৱাই নাছিল ইউটিউবত, আৰু আজি এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'তনো যাম আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ধুনীয়াকৈ আৰম্ভণিৰ পৰা শেষলৈকে কমপ্লিট ভিডিঅ'টো চাব, আৰু আপোনালোকক ডিটেইল এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। সকলোখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকৰ যদি কোনোবা নতুন আছে ভিডিঅ'টোত বা চেনেলটোত, তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গ'। আৰু এইটো হৈছে আমাৰ কলেজৰ গেট, আৰু কলেজৰ পৰা এইখিনি হৈছে বাহিৰৰ দৃশ্য। ৰাতিপুৱাই পূৰা একদম ফৰকাল বতৰ, ধুনীয়াকৈ ওলাইছোঁ আমি কলেজৰ পৰা। এয়া আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল দাৰাগাঁৱলৈ। চাই থাকক। আৰু এনেদৰে আমি আহি দাৰাগাঁও যিটো পিকনিকৰ গেট, তাত এণ্ট্ৰি কৰি আছোঁ। এণ্ট্ৰি এটা কৰিব লাগে, কাৰণ ইয়াত এটা ফি পে' কৰিব লাগে ফিটো। আৰু আমি এটা যিটো সেইটো হৈছে 500 টকা বুলি কৈছে আমাক, কাৰণ আমাৰ যিহেতু গাড়ীখন ইমান ডাঙৰো নহয়, যিহেতু বাছৰ 500 টকা লৈ বুলি আমি গম পাওঁ। কিন্তু আমাৰ গাড়ীখন ট্ৰেভেলাৰে হয়, তো কিমান প্ৰাইচ লৈ আমি অলপ ডিছকাছ কৰি আছোঁ মানুহখিনিৰ লগত। তো এতিয়া অলপ মেনেজ কৰি পেলাই যাম আৰু। আমি বহু সময়ৰ অন্তত আহি পাই গ'লোঁ আমাৰ আজি পিকনিক স্পট দাৰাগাঁও। বহুত ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰে মনোমোহিত এটা দৃশ্য। পাহাৰ নদী আৰু ধুনীয়া ফৰকাল বতৰ, কিন্তু বহুত ৰ'দ আছে, কিন্তু গছো আছে বাৰু। তো আমি এটা ধুনীয়া ঠাই লৈ লৈছোঁ। ধুনীয়াকৈ আমি ইয়াত খানা বনাব, ৰান্ধনি লৈ আছোঁ। ৰান্ধনি খানা বনাব, আমি এটা পানী লৈ যাম। তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ পূৰা ধুনীয়াকৈ। পানী লৈ যাম, আমি পূৰা এনজয় কৰিম। এতিয়া সকলোবোৰ দেখাই আছোঁ। ধুনীয়াকৈ আহি পালোঁ। প্ৰায় আমাৰ বৰপেটাৰ পৰা লাগিল প্ৰায় 3 ঘণ্টা। প্ৰায় 3 ঘণ্টা লাগিছে আমাৰ। মাজতে ৰখিছোঁ পাঠশালাত, আৰু মাজতে ৰখিছোঁ, অলপ বজাৰ আছিল। তো প্ৰায় 2.5 আৱাৰ লাগি গ'ল আমাৰ বৰপেটাৰ পৰা। তো ধুনীয়াকৈ আমি আহি পালোঁ। চাই থাকক। দেখিবলৈ পাইছে কি ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য, মনোমোহা দৃশ্য, পূৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত নদী পানীত ধাৰ দেখিবলৈ পাইছে। এয়া হৈছে দাৰাগাঁও আমি দৃশ্য দেখুৱাই আছোঁ আপোনালোকক মই। এয়া হৈছে দাৰাগাঁৱৰ দৃশ্য, ধুনীয়া পানীৰ সোঁত, ধাৰ আছে কিন্তু পানীৰ। তাত আমি নামিম বাৰু, চাই লওঁ। অলপ দোৱাও আছে, দটো আছে বাৰু, পানীৰ দটো আছে, গভীৰতাটো আছে। আৰু সেইখন হৈছে ভূটান পাহাৰ ধুনীয়াকৈ পানীটো নামি আছে। ঠাণ্ডা পানী হ'ব চাগে, অলপ লাৰি চালোঁ। super ঠাণ্ডা পানী হ'ব। আমি তো কাপোৰটো চেঞ্জ কৰি লওঁ, কাপোৰটো চেঞ্জ কৰি ধুনীয়াকৈ নামি যাম। কাপোৰটো চেঞ্জ কৰি লওঁ, তাৰপিছত ধুনীয়াকৈ ইয়াত নামি যাম। পানী ওপৰত দেখিবলৈ পাইছে পূৰা। আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল ধুনীয়াকৈ। আহি পালোঁ, আহি পাই পেলাই আমাৰ ব্ৰেকফাষ্টটো খোৱা আৰম্ভ হ'ব। এতিয়া খাই দিওঁ ৰ'ব। কি আছে দেখিবলৈ পাইছে ধুনীয়াকৈ। কল, ব্ৰেড, জেম, মিঠাই আৰু এইটো জুচ। ৱাও। আৰু আমাৰ অলপ প্ৰব্লেম হ'ল যে যিটো চিলিণ্ডাৰ আনিছিলোঁ তাৰ পাইপডালত অলপ লিক আছে, মানে ফাটা আছে। তো এইখিনি অলপ চেক কৰিলোঁ। তাৰপিছত অলপ কাটি পেলাই আমাৰ যিজন খুৰা আনিছিলোঁ ৰান্ধিবৰ কাৰণে, তেখেতে অলপ মেৰামতি কৰি আছে। তাৰপিছত আমাৰ যি খানা ৰন্ধা আৰম্ভ হৈ যাব। আপোনালোকে চাই থাকক। যিহেতু আজি দাৰাগাঁও আহিলোঁ, সেইটো দাৰাগাঁও আপোনালোকক এটা অভাৰভিউ দি দিম বুলি ভাবিছোঁ। তো দাৰাগাঁও আজি যিহেতু আমাৰ দিনটো, আৰু দিনটো মানে কি আজি বতৰে আমি ছাপোৰ্ট কৰাবলৈ নকওঁ, কাৰণ যিহেতু বৰষুণ নাই ছাপোৰ্ট কৰিছে। কিন্তু ৰ'দৰ ইণ্টেনচিটিটো বহুত বেছি, আৰু বহুত বেছি গৰম লাগিছে ইয়াত আহি। কিন্তু ইয়াত ডাঙৰ গছ নাই যিহেতু, তথাপিও সৰু ধুনীয়াকৈ ইয়াত গছ আছে ঠায়ে ঠায়ে। আৰু ইয়াত এটা বস্তু মোৰ ভাল লাগিছে কি গছৰ তলত ধুনীয়াকৈ প্ৰকৃতিৰে এনেকুৱা প্লেট বনোৱা আছে। আৰু আপোনালোকে যদি আহে তো ঠাই বিচাৰি বা এনেকুৱা এটা হাবাথুৰি খাব লগা নহয়, কাৰণ যিহেতু গছ আছে, গছৰ তলত ধুনীয়াকৈ এনেকুৱা বা পকী বনোৱা আছে প্লেট। আৰু তাৰ ওপৰত মানুহে আহি পেলাই ধুনীয়াকৈ তেওঁলোকৰ খাদ্যখিনি বনাবৰ কাৰণে ঠাই বিচাৰিব লগা নহয়, ইয়াত বনাব পাৰে। আৰু
আপোনালোকে যি গেছ আনে বা খৰি আনে ৰান্ধিব বিচাৰে তো আপোনালোকে ৰান্ধিব পাৰে। আৰু ওচৰতে সেনেকৈ নদীটো বৈ গৈছে, আপোনালোকে দেখিছে নদীটো ধুনীয়াকৈ, তাৰ পৰা পানীটো লওক আৰু ওচৰতে এনেকৈ গছৰ যি প্লেট, মগজু পকী প্লেট বা গছ সেইবিলাক আছে, তো আপোনালোকে য'ত বনায় তাৰ পৰা ধুনীয়াকৈ পানীটো আনি ধুনীয়াকৈ বনাব পাৰে ইয়াত। আৰু এনেকুৱা প্লেট বহুত কেইখনেই আছে, প্ৰায় 10খনমান আছে। আহি আগফালে বহুত কেইখন দেখিবলৈ পাইছোঁ, আগবাঢ়ি যাম অলপ। তো আপোনালোকে আগবাঢ়ি আহি দেখিবলৈ পাইছে যে ইয়াত 3খন আছে, তাৰ আগত আৰু এখন আছে, তাৰ আগত আৰু আছে, মোৰ পিছফালে 4খনমান আছে, মানে বহুত কেইখনে প্লেটফৰ্ম আছে। কিন্তু ইয়াত এটা মানে যিটো মেইনটেনেঞ্চ সেইটো মানে কম মই দেখিছোঁ। ইয়াত দেখিবলৈ পাইছে এনেকুৱা জাবৰ জোথৰ বহুত বেছি পৰি আছে, চাফ চিকুণতা মানে অলপ কম দেখিছোঁ। কাৰণ পইচাটোতো ইহঁতে বহুত বেছি মানে ভালেই লয়, মানে আমাৰো মানে 4 চকীয়া আহিছে এখনত বা অক্সিজেন হিচাপে 500 টকা লৈছে। আৰু যিহেতু এতিয়া মানুহ অলপ কম দেখিছোঁ, কাৰণ যিহেতু এতিয়া অফ ছিজন, আমি প্ৰায় আগষ্ট মাহত আহিছোঁ, কাৰণ যিহেতু আমাৰ ছিজন পিকনিক ছিজন জানুৱাৰী ডিচেম্বৰ সেই সময়ত চাগে মানুহ বেছি হয়। আৰু এইবিলাক হৈছে টেম্পৰাৰী কিছুমান দোকান দেখিবলৈ পাইছে আপোনাৰ, বহুত কেইখনে আছে আৰু হোটেলো আছে বহুত কেইখন দেখিবলৈ পাইছোঁ মই। আপোনাৰ এইবিলাক দেখিবলৈ পাইছে হোটেল, আৰু আগফালে এখন ধুনীয়া হোটেলো আছে, এইখন আগফালে বহুত ধাবা চিষ্টেমৰ, আৰু লগতে মানে খেৰী ঘৰো আছে সৰু সৰু কেইটামান। যদি আপোনালোকে কেতিয়াবা আহিব বিচাৰে আৰু যদি আপোনালোকৰ খানা বনোৱা এটা সুবিধা নাথাকে, তেতিয়াহ'লে আপোনালোকে নিজৰ মতে মানে ইয়াত আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰি তাৰ পৰা খাদ্য বস্তুখিনি অৰ্ডাৰ কৰি সেই হোটেলখনৰ পৰা, বা ইয়াত যি বহুত কেইখন হোটেল আছে তাৰ পৰা অৰ্ডাৰ কৰি আপোনালোকে যি সৰু সৰু খেৰী ঘৰ দেখিবলৈ পাইছে, তাত বহি পেলাই আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য পাহাৰ নদীৰ মাজত আপোনালোকে নিজৰ খাদ্য বস্তুখিনি গ্ৰহণ কৰিব পাৰে। গ্ৰহণ কৰি ধুনীয়াকৈ মানে এনজয় কৰিব পাৰে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। আৰু আপোনালোকৰ যিটো হলিডেটো ধুনীয়াকৈ স্পেণ্ড কৰিব পাৰে, ইয়াত গা ধুব, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব, খানাটো খাব পাৰে। ইয়াই ধুনীয়া বিউটি এই দাৰাগাঁৱত। ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্য। পানীত নামিম, পানীটো কেনেকুৱা চাফা, কেনেকুৱা কি পানীখিনি আমি সকলোকে দেখুৱাম। তাত আমি গা ধুম, আৰু ফাৰ্ষ্ট অলপ কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত আমি কাপোৰখিনি চেঞ্জ কৰিম আৰু পূৰা পানীত নামি যাম। পানীত আপোনালোকে দেখিবলৈ পাব কেনেকুৱা পানী। কিছুমানে কৈ আছিল যে পানীটো লেতেৰা, কিন্তু আমি দেখিবলৈ পাইছোঁ যে পানীটো বহুত বেছিয়ে চাফা, আৰু বেছি ইয়াত ধাৰ বালু অলপ আছে, কিন্তু সাঁতুৰিব পৰা মানুহৰ কাৰণে বেছি ধাৰ নহয় এইটো। এয়া আমাৰ সৰু ট্ৰেভেলাৰ বাছ আহি গৈছে, এইটোতে আমি আহিলোঁ। আহি আৰু ইয়াতে এইখিনি মানত ধুনীয়াকৈ গেছ চেছত খানা ৰান্ধি আছে। ভাতটো হৈয়ে গ'ল। এয়া আমাৰ ৰান্ধনী খুৰা, অলপ চাই দিয়ক এইফালে খুৰা। হা এয়া চিনাৰিও দেখিবলৈ পাইছে। আমিতো পানীৰ সন্ধানত, মানে সকলো পিনে বহুত বেছি ধাৰ আছে, তো য'ত ধাৰটো কম সেয়াই আমি বিচাৰি বিচাৰি গৈ আছোঁ বৰ্তমান। য'ত পানীৰ ধাৰটো কম তালৈকে যাম আমি, চাই আছোঁ। কাৰণ সকলো পিনে বহুত পানীৰ বেছি ধাৰ। আপোনালোকক মই বেক কেমেৰা দেখুৱাই দিছোঁ পানীৰ ধাৰটো, সঁচাকৈ পানীৰ ধাৰ বহুত বেছি আছে, চাই থাকক। এয়া আমি পূৰা পানীত গা ধুলোঁ, আপোনালোকে দেখিবলৈ পাইছে পূৰা কাপোৰ টাপোৰ তিতা, আৰু বহুত বেছি পানীৰ ধাৰ। আমি এতিয়া বৰ্তমান আছোঁ পানীৰ মাজত। এয়া দেখিবলৈ পাইছে পানীৰ কি ধাৰ, এয়া আপোনাক দেখাই দিছোঁ। এয়া হৈছে পানীৰ ধাৰ, এয়া পূৰা, আৰু এইবিলাক বহুত ধুনীয়া লাগিছে সঁচাকৈ, বহুত মনোমোহা এটা প্ৰাকৃতিক সৌন্দৰ্য। আৰু আমি আপোনালোকক বেক কেমেৰা দি দেখাই দিছোঁ, কেমেৰা দি দেখাই দিছোঁ আপোনালোকক ইয়াৰ পিছফালৰ যিটো আমাৰ ধাৰ, পানীৰ ধাৰ, সঁচাকৈ বহুত ভাল লাগিছে, বহুত ঠাণ্ডা পানী। আপোনালোকক দেখাই দিছোঁ, ৰ'ব, দেখিবলৈ পাইছে এয়া হৈছে পানীৰ ধাৰ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ সৌন্দৰ্যতা ভাল, বহুত ভাল লাগিছে, ধুনীয়া পাহাৰ। আচলতে পাহাৰ নদী এইবিলাক থাকিলে ভাল লাগে, এটা পিচফুল এটা প্লেচ হয়, ভাল লাগে। যিহেতু আমি বহুত বিজি চিডিউলত থাকোঁ, তো ভাল লাগে এনেকৈ মাজে মাজে আহি। আৰু এতিয়া আমি অলপ গা ধুলোঁ, আৰু ফৰকাৰ বতল আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়াকৈ গা ধুলোঁ। কিন্তু ৰ'দ বেছি যদিও গাটো ধুলোঁ। আৰু ইয়াত আমাৰ লগৰবিলাকে ফটো শ্বুটত ব্যস্ত, মানে সকলোৱে ফটো উঠি আছে দেখিবলৈ পাইছে। আমি অলপ গা চা ধুই এতিয়া যাবলৈ ওলাইছোঁ, আৰু সেইফালে দেখিবলৈ পাইছোঁ ধুনীয়া ধুনীয়া হোটেলবিলাক ফ্ৰণ্টত, নদীৰ ফ্ৰণ্টত।
আৰু এইবিলাক দৃশ্য আপোনালোকৰ গতি এতিয়া যিহেতু আমাৰ গা চা ধোৱা হৈয়ে গ'ল এতিয়া আমি বেলেগ অলপ ঠাইলৈ যাওঁ মানে আনফালেনো কি আছে এইবিলাক চাওঁ দূৰত এটা দেখিবলৈ পাইছোঁ চুইচ গেট আছে চুইচ গেটৰ পিনে যাওঁ তাতনো কি চলি আছে সেইবিলাক অলপ দেখুৱাই দিওঁ আপোনালোকক ময়ো চাওঁ অলপ মানে এইফালে যিটো নদী বৈ আহিছে এইফালে মানে এখন চুইচ গেট আছে এইখন হৈছে চুইচ গেট আৰু সেই চুইচ গেটখন বন্ধ আছে আৰু বেলেগ এটা চুইচ গেট খুলি দিছে সেইকাৰণে পানীটো সেইফালে নগৈ এইফালে বৈ গৈ আছে আৰু পানীৰ বহুত বেছি ধাৰ আৰু ইয়াত কণমানিকেইটাই ভাইটিকেইটাই মানে ইমান পাকৈত মানে চাগে লোকেল হয় বহুত পাকৈত এওঁলোকে ৰাতিপুৱাৰ পৰা এনেকৈ ইয়াত জঁপিয়াই আছে গা ধুই আছে আৰু বহুত কেইজনে আছে ইয়াত তেওঁলোকে খেল দেখুৱাই আছে মানে ধুনীয়াকৈ জঁপিয়াই দিয়ে ওপৰৰ পৰা পানী তেওঁলোকে উটুৱাই লৈ যায় আৰু এনেকৈ উঠি আহে তো এইবিলাক অলপ উপভোগ কৰি আছোঁ মই ভাল লাগিছে চাই আৰু এওঁলোকক ভিডিঅ' হিচাপে মই সংগ্ৰহ কৰি ৰাখিছোঁ ধুনীয়া ভাল লাগিছে দেখিবলৈ পাইছে আৰু বহুত বেছি সৰুৱে হয় এওঁলোকৰ কিন্তু বহুত পাকৈত সাঁতুৰিয়াত পাকৈত পূৰা পানীৰ ধাৰেও এওঁলোকত পূৰা যুঁজি আছে পানীৰ ধাৰৰ লগত ধুনীয়াকৈ খেলি আছে মই এটা কথা কৈ দিওঁ যে এইখিনি ঠাইত য'ত আমি আহিছোঁ দাৰাগাঁও ইয়াত মানে নেটৱৰ্কটো অলপ কম পায় মানে নেটৱৰ্ক আপোনালোকে নেটটো নাপায়ে মানে নেটটো নাপায়ে ইয়াত অলপো জিঅ'টো অলপো নাপায় এয়াৰটেল নেট নাপায় মাজে মাজে কেতিয়াবা ফোনটো লাগে বাট কথা পাতোঁতে অলপ কমিউনিকেশ্যন কৰোঁতে অলপ মানে প্ৰব্লেম হয় মানে কথাখিনি আপোনাৰ ফোনটোতো আহিব কিন্তু কথা মানে কথা পতাত মানে অলপ কমিউনিকেশ্যন অলপ প্ৰব্লেম হয় সেইখিনি অলপ প্ৰব্লেম হয় আপোনালোকে অলপ ফেচ কৰিব ইয়াত আমিও ফেচ কৰিছোঁ কাৰণ আৰু জিঅ'টো একদম নেটৱৰ্ক নাই এডালো নেটৱৰ্ক নাপায় জিঅ' এয়াৰটেল অলপ পাই আছে এয়াৰটেল অলপ কাষত অলপ ছাইডৰ পিনে গ'লে এয়াৰটেল নেটৱৰ্কটো পায় কিন্তু জিঅ' নেটৱৰ্ক অলপো নাপায় বাকী আমাৰ খানা হৈ আছে আমি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ ধুনীয়াকৈ গা পা ধুই পেলাই এতিয়া অলপ খানাটো আপোনাক দেখুৱাই দিছোঁ কি হৈ আছে চাইটো ধুনীয়াকৈ আমাৰ ইয়াত খানা ৰেডি হৈ গ'ল আমাৰ ইয়াৰ পোলাও ধুনীয়াকৈ বনাইছে চাগে দেখিয়ে ভাল লাগিছে আৰু টেষ্টি হোৱা যেন লাগিছে ভাল লাগিব খাই তো আপোনালোকক দেখাই দিছোঁ আমাৰ কি আছে আমাৰ আইটেম পোলাও আছে আৰু এয়া আছে ভাজি মিক্স ভেজ মানে বহুতকেইটা বস্তুৱেই আছে ইয়াত গাজৰ আছে নেচেৰা আছে আলু আছে পিঁয়াজ আছে ধুনীয়াকৈ আৰু এইটো হৈছে চালাডটো আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া আৰু এইফালে আছে আমাৰ নেমুটো লাগিবই কাৰণ পোলাও মাংস আছে মাংসৰ লগতে নেমু খাই এনেও টেষ্টি লাগে আৰু এইটো হৈছে আমাৰ চিকেন কাৰী ধুনীয়াকৈ বনাইছে আমাৰ যিজন ৰান্ধনি আনিছিলোঁ তেওঁলোক আগতে আমি আনিছোঁ তেওঁ মানে ভালে খানা বনায় আৰু আমি এতিয়া খাবলৈ বহি গ'লোঁ মানে ধুনীয়াকৈ কি আইটেম আছে আপোনালোকে দেখিবলৈ পাইছে এবাৰ কৈয়ে দিছোঁ মই পোলাও মাংস ধুনীয়াকৈ লৈছোঁ বেছি খাব নোৱাৰোঁ কাৰণ আগতে মাংস অলপ খাই ল'লোঁ তো মানে পেটটো মানে ভৰ্তি হৈ গ'ল তো এয়া সকলোৱে আমি বহি গৈছোঁ ল'ৰাকেইজন আৰু প্ৰায় বস্তু সামগ্ৰী শেষেই হ'ল আৰু বহুত বস্তু ৰৈও গ'ল আমাৰ মাংস আৰু পোলাও ৰৈ গ'ল বাকী আমি খাই ল'লোঁ এতিয়া অলপ বেলেগ ঠাইলৈ ঘূৰিব আহিছোঁ এইখিনি আপোনাক দেখাই দিছোঁ চাই লওক ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ ধুনীয়াকৈ মাতটো পূৰা আগৰ পৰা মানে চৰ্দি হোৱা হৈছে অলপ মাতটো ভাঙি গৈছে তো আমি ধুনীয়াকৈ ভাতটো খাই ল'লোঁ ভাতটো খোৱাৰ পিছত আমি নদীটো পাৰ হৈ এইফালে এটা মানে চুইচ গেট আছে যিহেতু চুইচ গেট দেখিবলৈ পাইছে চুইচ গেটটোতে পাৰ হৈ আমি নদীটো ইফালে গুচি আহিছোঁ তো এইফালে গুচি আহি অলপ এইফালে ভিউ আমি এনজয় কৰি আছোঁ আৰু এটা আমাৰ ধুনীয়া আমাৰ লিভাৰ চেপৰ এটা লিভাৰৰ নিচিনা এটা চেপৰ এটা ধুনীয়া সেইফালে পাথৰ পালোঁ সেইটো লৈ লৈছোঁ মই লিভাৰ পেনক্ৰিয়াছ এনেকুৱা চেপৰ মানে আৰু আমি সেইফালে পাৰ হৈ আহি দেখিবলৈ পালোঁ যে ইয়াত আৰু এটা নদী এইফালে বৈ গৈছে আৰু মানে সুঁতি কিন্তু এইটো বহুত ডাঙৰেই আছিল চাগে আগত চাগে এইফালে পানী গৈছিল কিন্তু এতিয়া যিহেতু পানী লেভেলটো কম তো পানীটো এইফালেতো বহুত দিন ধৰি যোৱা নাই তো শুকান হৈ আছে আৰু পানীটো এইফালে গৈ আছে এইটো সুঁতিৰে আৰু যিহেতু চুইচ গেটটো অন আছে তো সেইফালে পানীটো বৈ গৈ আছে আৰু আপোনালোকে ইয়াত দৃশ্যটো উপভোগ কৰক নাই এতিয়া ছানছেট হোৱাৰ সময় অলপ ঠাইত ছাঁ পৰি আছে আৰু অলপ ঠাইত সূৰ্যৰ পোহৰ আৰু ওপৰত পূৰা ফৰকাল বতৰ ডাৱৰ ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাই সঁচাকৈ ভাল লাগিছে আৰু আপোনালোকৰ দাৰাগাঁও অহা নাই বহুতে ধুনীয়া জেগা আহিব পাৰে ফেমিলি লৈ বা বন্ধু লৈ আৰু পস্তাৱা নহয় মানে পইচাটো খৰচ হ'ল বুলি একদম মজা লাগি যাব আৰু দ্বিতীয়তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু এনেদৰে আমি সময়ে পিকনিক খাবলৈ আহিয়ে থাকোঁ আৰু তেনেদৰে আজিও আমি আহিছিলোঁ দাৰাগাঁৱলৈ দাৰাগাঁৱত ধুনীয়া এটা দিন স্পেণ্ড কৰিলোঁ মেম'ৰেবল ডে এটা পূৰা একদম পূৰ্ণাংগ দিন এটা আমি সমাপ্ত কৰিলোঁ ইয়াত আৰু ভিডিঅ'টো যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ দিনটোৰ বিষয়ে যদি চেনেলটো চাই ভাল পালে বা ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ।